বীজ এটা আহিছে তিতা কেৰেলাৰ। তো ইষ্ট টু ৱেষ্টৰ জালবাৰে মোৰ 5 কুইণ্টেলমান মাল উঠিছে। তো কেৰেলাটোৰ ভিতৰত এই ভাইৰাছৰ লগত ফাইট কৰিব পৰা ক্ষমতা আছে। সেইকাৰণে আমি ভাইৰাছ টলাৰেঞ্চি বুলি কওঁ। এই হালধীয়া বেমাৰ যে লাগি যায়, কুকুৰা বেমাৰ লাগি যায় আৰু আগটো যে পুৰা ফুলি যায়, হয় না নাই? এনেকুৱা হয় না নাই কেৰেলাত? এই আমাৰ এই পিহু জাতৰ কেৰেলাটোত আমাৰ এইটো বেমাৰ নহয়। ইনচান আলী, মই আহিছোঁ খাৰুপেটীয়াৰ পৰা আৰু মই আহিছোঁ ইষ্ট ৱেষ্ট কোম্পানীৰ পৰা। ইষ্ট ৱেষ্ট কোম্পানী বুলি ক'লে এই লাল তীৰ যে দেখা যায় নহয়, এই লাল তীৰ হৈছে আমাৰ কোম্পানীৰ পৰিচয়। চাওক ইয়াতে বহুত কেইটা কিন্তু পেকেটত দিয়া আছে, চবতে কিন্তু লাল তীৰ আছে নে নাই? এইটো হৈছে আমাৰ লাল তীৰ মেইন পৰিচয়। তো আমাৰ আজি মেইন উদ্দেশ্য আছিল এই কেৰেলা খেতিটো চাবৰ কাৰণে আৰু আপোনালোকক দেখাবৰ কাৰণে। হয়তো আপোনালোকৰ গাঁৱৰ খেতি আপোনালোকে হয়তো অহা যোৱা কৰোঁতেও চাই আছে খেতিটো প্ৰথমৰ পৰা। আমি হয়তো মাজতে এদিন আহিছিলোঁ, মিটিং কৰাৰ কথা আছিল, হয়তো পানীৰ কাৰণে মিটিং কৰিব পৰা নাই, সেইকাৰণে লাষ্ট সময়ত আহিছোঁ। এইটো কিন্তু মিটিং কৰা একচুৱেলি সময় নহয়, কিন্তু তথাপিও আহিছোঁ। কিয় আহিছোঁ যে ইয়াত অহাৰ মেইন কাৰণ হৈছে আপোনালোকে হয়তো অলৰেডি চাই আছে খেতিটো কেনেকুৱা হৈছে। তো এই ফিডবেকটো ল'বৰ কাৰণে আজি আহিছোঁ যে দাদাই যে খেতিটো কৰিছে, দাদাৰ লগতে আৰু চবেই কৰিব পৰা যাবনে নাই, বা এটা কেৰেলাত আপোনালোকে যিবিলাক গুণ বিচাৰে, এটা কেৰেলা খেতি কৰাৰ আগত বহুত কিন্তু কুৱেশ্যন আহে মনত, হয়নে নাই? যে কেৰেলাটো কেনেকুৱা বা হয়, কেৰেলাটো প্ৰডাকশ্যন ভাল হ'ব নে নাই, মাৰ্কেটত ডিমাণ্ড থাকিব নে নাই, বেমাৰ আজাৰ কেনেকুৱা বা হয়, এইবিলাক বস্তু আজি আমাৰ এই পিহু কেৰেলাত পাইছে নে নাই, এই বস্তুবিলাক চাবৰ কাৰণে আজি আহিছোঁ। টেষ্ট কোম্পানীৰ তৰফৰ পৰা এটা সম্বৰ্ধনা কাৰ্যসূচী কৰিছোঁ। তো প্ৰথমতে আমাৰ ৰিটেইলাৰ দাদাক এটা ফুলাম গামোচাৰ আদৰণি জনাব আমাৰ জহুৰ আলী ভাই। তাৰপিছত আমাৰ খেতিয়ক দাদা আছে, খেতিয়ক দাদালৈ এটা ফুলাম গামোচাৰ আদৰণি মই দাদাৰ পৰাই অলপ শুনিম যে দাদা আপুনি যে কেৰেলা খেতি কৰিছে, আপোনাৰ কেনেকুৱা অনুভূতি এইটো কেৰেলাক লৈ অলপ চবকে ৰাইজসকলক অলপ জনাব। হয়, এই খেতিটোৰ বিষয়ে মই আগত প্ৰথমত জনা নাছিলোঁ। মোৰে এজন লগৰ আছিলে আপোনাৰ খাৰুপেটীয়া ফালে, তেখেতক ফোন কৰোঁতে তেখেতে কৈছিলে ভাল বীজ এটা আহিছে তিতা কেৰেলাৰ। তো ইষ্ট ৱেষ্টৰ জাতটো হ'ল পিহু। তো আগতে মই 13-15 কৰিছিলোঁ, যিহেতু পাৰি পোচা কৰিছিলোঁ। তেখেতৰ কথাত মানে মই সেই পিহুটো মই এওঁলোকৰে ৰিটেইলাৰ এজনক কৈছিলোঁ, দাদা মোক 12 পেকেটমান গুটি লাগে। তো মাটি মোৰ আছিলে 1 বিঘা 3 কঠা। তো যথেষ্ট যিটো যেনেদৰে কৈছিলে তাতকৈ মই অধিক ফলন পাইছোঁ, বহুত বেছি পাইছোঁ ফলন, আৰু ভেৰাইটিজটো বহুত ভাল। আৰু মই এই খেতি হোৱাৰ পিছত মই কেইবাজনকো খেতিয়কক দিছোঁ, তেওঁলোকেও ভাল ৰিজাল্ট দিছে। ইভেন মই এই খেতিটোত প্ৰায় 70 কুইণ্টেলমান মোৰ উঠিছে। মাৰ্কেটটো বেয়া হোৱাৰ কাৰণে মই হয়তো পইচা খাতি ইমান পোৱা নাই, 10 টকা ৰেট পাইছিলোঁ, যিহেতু এতিয়া ৰেটটো ভাল 30 টকা। এতিয়া মোৰ যোৱা মংগলবাৰে মোৰ 5 কুইণ্টেলমান মাল উঠিছে। তো যিহেতু এইটোৰ প্ৰডাকশ্যন ভাল, মোক খুবেই ভাল লাগিছে। আগন্তুক মানুহে এই পিহু জাতৰ বিচনা চাৰিআলি চবেই কৰিব বুলি মোৰ এটা আশা। তো দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকৰ পৰা মই এটা কথা শুনিব বিচাৰিছোঁ, আপোনালোকেতো খেতিটো সৰুৰে পৰা চাই আছে চবেই, আপোনালোকে কেনেকুৱা পাইছে জাতটো আমাৰ পিহু কেৰেলাটো? এইটো কৰিব পৰা যাবনে নাই? এতিয়া চাওক, এই ভাইৰাছ বেমাৰ যিটো যে এইটো পানী হোৱাৰ পিছত বাদ দিয়ক, পানী হোৱাৰ যেতিয়া আগত আছিল কোনো বেমাৰ আছিল নেকি আপোনাৰ খেতিত? নাই, তেনেকুৱা বেমাৰ নাছিল। আমাৰ পিহু কেৰেলাৰ যিটো পেকেট আছে তাতে লিখা আছে কিন্তু যে এইটো ভাইৰাছ টলাৰেঞ্চি ভেৰাইটি হয়। ভাইৰাছ টলাৰেঞ্চি মানে কৈছোঁ, আজিলৈ কোনো কোম্পানীয়ে ভাইৰাছ টলাৰেঞ্চি ভেৰাইটি বনাব পৰা নাই, আমাৰ ইষ্ট ৱেষ্টে বনাইছে। এইটোৰ অৰ্থ এইটোৱে হৈছে, আপোনালোকৰ পৰিয়ালত যদি 5 জন সদস্য থাকে, 3 জনৰ বেমাৰ হ'লে 2 জনৰ বেমাৰ কিন্তু সোনকালে নহয়। আৰু আমি কি কওঁ যে ইয়াৰ গাত বেমাৰৰ লগত ফাইট কৰিব পৰা ক্ষমতা আছে, হয়নে নাই? এই আমাৰ পিহু কেৰেলাটোৰ ভিতৰত এই ভাইৰাছৰ লগত ফাইট কৰিব পৰা ক্ষমতা আছে। সেইকাৰণে আমি ভাইৰাছ টলাৰেঞ্চি বুলি কওঁ। এই হালধীয়া বেমাৰ যে লাগি যায়, কুকুৰা বেমাৰ লাগি যায় আৰু আগটো যে পুৰা ফুলি যায়, হয়নে নাই? এনেকুৱা হয় না নাই কেৰেলাত? এই আমাৰ এই পিহু জাতৰ কেৰেলাটোত আমাৰ এইটো বেমাৰ নহয়। তো আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া চাওক, এইটো লাষ্ট পৰ্যায়ে হয়, লাষ্ট পৰ্যায়ৰ কেৰেলা এইটো। আৰু আপোনালোকে যিহেতু খেতিটো আছে, খেতিত কেৰেলাবিলাক চাব পাৰিব। তো ইয়াৰ মেইন কেইটামান গুণ মই আপোনাক কৈ দিছোঁ। এইটো হৈছে 1 নম্বৰ কথা হ'ল, এই কেৰেলাটো না সৰু না দীঘল, মানে মিডিয়াম চাইজৰ কেৰেলা হয়। আৰু মিডিয়াম চাইজৰ কেৰেলা হ'লে কি হয়, মাৰ্কেটত ডিমাণ্ড বেছি হয়, গম পাইছেনে? আৰু ইয়াৰ কাইটবিলাক যে আছে, এই কাইটবিলাক চাইছেনে? কাইটবিলাক বহুত টান, মানে ভাঙি নাযায় সোনকালে। আপোনালোকে চাওক, এনেকৈ ধৰি ল'ব,
নাভাঙিব মানে ভাঙিব নোৱাৰে এনেকুৱা কাইট আৰু ইয়াৰ কি হ'ল এইটো খোৱাটো বহুত মানে সুস্বাদ হয় মানে ইমান তিতা নহয় সেইকাৰণে মাৰ্কেটৰ ডিমাণ্ড ভাল আৰু এইটো ওজন অলপ বেছি আপোনালোকে কেৰেলাটো চাব বেলেগ কেৰেলাতকৈ ইয়াৰ ওজন বেছি আৰু ওজন বেছি হোৱাৰ কাৰণ কি জানে ইয়াৰ ভিতৰত যিবিলাক বীজ আছে গুটিৰ সংখ্যাটো বেছি হয় সেইকাৰণে ইয়াৰ ওজনটো বেছি হয় আৰু এইটো বহুত লম্বা টাইম ধৰি আপোনালোকে ফলনটো উঠাব পাৰিব তো এইকেইটা হৈছে আমাৰ কেৰেলাৰ মেইন গুণ ভাবো আমাৰ ইষ্টিএছ কোম্পানীৰ মেইন উদ্দেশ্য কি যে দাদাৰ লগত এজনে যেতিয়া খেতি কৰে ভাল হয় আমি বিচাৰো সেইজন খেতিয়কৰ লগত আমাৰ গ্ৰামৰ বা আমাৰ আশে পাশে যিমান খেতিয়ক আছে সবেই যাতে এইটো কেৰেলা কৰি সবেই যাতে লাভান্বিত হয় বা সবৰে যাতে উপকৃত হয় কাৰণ চাওক এটা খেতি কৰিলে বহুত আশা থাকে হয়নে নাই কাৰোবাৰ হয়তো মাটি চাটি বন্ধকত আছে এইবিলাক উঠাব কোনোবা হয়তো ল'ৰা ছোৱালী পঢ়াব বহুত আশা বহুত সপোন লৈ এটা খেতি কৰে যদি খেতিয়কৰ এই আশা পূৰণ হ'বলৈ মেইন বস্তু কি মেইন বস্তু হৈছে আপোনাৰ গুটিটো ভাল হ'ব লাগিব কাৰণ গুটি ভাল নহ'লে আপোনাৰ প্ৰডাকশ্যন কেতিয়াও নহয় আপোনাৰ মাৰ্কেটৰ ডিমাণ্ড নাপায় তো আমাৰ ইষ্টিএছ কোম্পানীৰ মেইন উদ্দেশ্য হৈছে আমি ফাৰ্মাৰক সবতকে বেষ্ট কোৱালিটিৰ গুটি দিম আৰু ইহঁতে বেষ্ট কোৱালিটিৰ পইচা বজাৰৰ পৰা লৈ আহিব এতিয়া চাওক আমাৰ গুটিত কিছুমান গেৰাণ্টি আছে কি গেৰাণ্টি আজি চাওক দাদাই যেনেকুৱা কৈছে বেমাৰ আজাৰ কম প্ৰডাকশ্যন ভাল মাৰ্কেটৰ ডিমাণ্ড ভাল কটাবিলাক বহুত টাইট ভাঙি নাযায় এইবিলাক গেৰাণ্টি আমাৰ ইষ্টিএছ কোম্পানী দি আছে তো মই ভাবো দাদাৰ লগতে সবেই আমি উপকৃত হ'ম হয়নে নাই তো সবেই আমি পিউ কৰিম সবেই কৰিম কেৰেলাৰ কোনো হেৰি নাই ছিজন নাই গোটেই বছৰ আমি কৰিব পাৰিম হয়নে নাই কেৰেলা আৰু মৰিচ আৰু কেৰেলাৰ কোনো ছিজন নাই খেতি খালী আছে আপুনি লগাই দিয়ক কোনো অসুবিধা নাই তো আমাৰ কেৰেলাটো এতিয়া লগাব পাৰিব যেতিয়া আপোনাৰ খেত খালী হ'ব তেতিয়াই আপোনাৰ লগাব পাৰিব তেতিয়াহ'লে আমি সবেই লগাম হয়নে নাই ঠিক আছে